বন্ধুসকল খুবেই বহুত বেছি ভাল খবৰ আহি পৰিছে আৰু যোৱাকালি গম পাইছে মই যোৱাকালি মোৰ ইউটিউব চেনেলত আপডেট দি দিছোঁ যে আমাৰ অক্টোবৰ মাহতে আমাৰ অসম পুলিচৰ এডমিট কাৰ্ড আহিবলৈ গৈ আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে আমাৰ নৱেম্বৰ মাহতে আমাৰ অসম পুলিচৰ 5,000 পদৰ ইণ্টাৰভিউটো হ'ব। গতিকে হাতত খুব কম সময় আছে, মাজত মাত্ৰ 5 মাহ আছে। এতিয়া এপ্ৰিল মাহ আৰম্ভ হৈ গ'ল, আজি 3 তাৰিখ, কালিলৈ হ'লে 4 তাৰিখ, তেনেকৈ বিহু গুচি যাব, বিহু ফাংচন তেনেকৈ গুচি যাব আৰু তাৰ লগতে আমাৰ বতৰৰ পৰিস্থিতি বহুত বেছি বেয়া হ'ব, বৰষুণ হ'ব, বাৰিষা হ'ব, তেনেকৈ বহুত কেণ্ডিডেটে প্ৰেক্টিছ কৰিব বাদ দিব, মানে লোকচান হ'ব আমাৰ। মাজত মাত্ৰ 5 মাহ আছে। এই 5 মাহৰ পাছতে তোমালোকে অসম পুলিচৰ অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পাছতে অক্টোবৰ মাহতে অসম পুলিচৰ এডমিট কাৰ্ড পাই যাবা। গোটেই 5,000 পদৰ এডমিট কাৰ্ড পাই যাবা। সেই কথাখিনি মই কোৱা নাই, CM ছাৰে কৈছে যে নৱেম্বৰ মাহতে আমাৰ ইণ্টাৰভিউসমূহ হ'ব। গতিকে হাতত খুব কম সময় আছে। মই পুনৰবাৰ কৈছোঁ, ইয়াৰ আগত যিমানবোৰ ইণ্টাৰভিউ হৈছিল আজি 3 বছৰমানৰ পৰা প্ৰত্যেক ইণ্টাৰভিউ দিয়াৰ আগতে, ভেকেঞ্চি নোলোৱাৰ আগতে, আজি তাৰিখত যেনেকৈ মই খবৰসমূহ জনাইছোঁ, সেই আজি 2-3 বছৰ আগতো এনেকৈ খবৰসমূহ জনাই আছোঁ। গতিকে এতিয়া যিহেতু 5,000 পদৰ ইণ্টাৰভিউ সময় আহি আছে, গতিকে এতিয়াও মই নজনাকৈ থাকিব নোৱাৰোঁ। কাৰণ ইউটিউব চেনেল হওক বা ফেচবুক হওক বা ইনষ্টাগ্ৰাম, য'তেই যিয়ে ভিডিঅ'জবোৰ নিদিওঁ কিয় তোমালোকক খবৰসমূহ জনাই আছোঁ। গতিকে মাজত হাতত খুব কম সময় আছে। মই আকৌ কৈছোঁ, মাজত মাত্ৰ 5 মাহ আছে। প্ৰেক্টিছ খুব ভালদৰে কৰি থকা হয়। 5,000 পোষ্ট আছে, কিন্তু 400, 500, 1,052টা, বাকী 44টা, 3টা কনষ্টেবল কামাণ্ডোত, 51টা, নামতহে 5,000 পোষ্ট, কিন্তু প্ৰত্যেকটো বিভাগতে পোষ্ট বহুত কম আছে আৰু কিন্তু কেণ্ডিডেট সেই একেখিনিয়ে। গতিকে কম্পিটিশ্যন যথেষ্ট বহুত বেছি এইবাৰ হ'ব। আৰু মোৰ ইউটিউব চেনেল ডেছক্ৰিপশ্যনত আজি এই ভিডিঅ'টো চেক কৰা। বৰ্তমান অসম পুলিচৰ বাবে বহুকেইখন বুক স্পেচিয়েলভাৱে আহি গৈছে 2026ৰ বাবে, আৰু জুবিনদাৰ নামতো আছামীৰ বুক বৰ্তমান পাব্লিছ হৈ গৈছে। ডেছক্ৰিপশ্যন চেক কৰা। আৰু লগতে তোমালোকে ৰানিঙৰ সম্পৰ্কত বা যিকোনো ফিজিকেলৰ সম্পৰ্কত যিবিলাক বিচাৰি আছা, ৱাটছ হওক বা তোমালোকৰ জোতা হওক, বাকী বুক হওক, যেনেকুৱা যি ধৰণৰ তোমালোকে বিচাৰি আছা ফিজিকেল বা ইণ্টাৰভিউ চাকৰিৰ সম্পৰ্কত, গোটেইখিনি তোমালোকৰ মোৰ আজি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰিলে সকলোবিলাক পাই যাবা। কম মূল্যতে এভেইলেবল আছে, ঘৰত গৈ দিবগৈ, হোম ডেলিভাৰী, সকলোবিলাক কেছ অন ডেলিভাৰী এভেইলেবল আছে আৰু খুব কম মূল্যত। পুনৰবাৰ কৈছোঁ, এতিয়া পে'মেণ্ট কৰিব নালাগে। কিন্তু এটা মেইন কথাটো হ'ল, মাজত মাত্ৰ 5 মাহ আছে। 5 মাহৰ পাছতে তোমালোকে অক্টোবৰ মাহতে এডমিট কাৰ্ড পাই যাবা। নৱেম্বৰ মাহতে আমাৰ ইণ্টাৰভিউসমূহ আৰম্ভ হ'বলৈ গৈ আছে। গতিকে হাতত খুব কম সময় আছে। মই আকৌ এবাৰ কৈছোঁ, আৰু যদি তোমালোকে একাডেমিত জইন কৰিব বিচাৰিছা, কাৰণ আজিৰ তাৰিখত ফিজিকেলত আমি 10 মিনিট, 15 মিনিট, 1 ঘণ্টা প্ৰেক্টিছ কৰিছোঁ, নকৰিলে নাই। বাকী ঘৰত গৈ পঢ়িছোঁ, নপঢ়িলে নাই। কিন্তু এটা বেষ্ট একাডেমি আছে, নৰ্থ ইষ্ট ফিজিকেল একাডেমি। সেই একাডেমিটো আছে হোজাই ডিষ্ট্ৰিক্টত। বৰ্তমান অসমৰ বিভিন্নখন জিলাৰ পৰা বিভিন্নজন কেণ্ডিডেট আহি আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি বৰ্তমান অসম পুলিচৰে 5,000 পদৰ বাবে ফিজিকেলৰ লগতে ৰিটেন প্ৰিপেৰেশ্যন কৰি আছে। গতিকে তোমালোকৰ যদি আগ্ৰহী, আজিৰ তাৰিখতো বহুতে সুধি থাকে, সেই নৰ্থ ইষ্ট ফিজিকেল একাডেমি বৰ্তমান অসম পুলিচৰ এই 5,000 পদৰ বাবে ফিজিকেল লগতে ৰিটেন প্ৰিপেৰেশ্যন চলি আছে। আজি 1 মাহ হ'ল, আজি 1 মাহ সম্পূৰ্ণ হ'ব এতিয়া, আৰু নেক্সট আকৌ আৰম্ভ হ'বলৈ গৈ আছে। গতিকে তোমালোকে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমিত আহি জইন কৰিব পাৰিবা। অসম পুলিচৰ 5,000 পদৰ বাবে ফিজিকেল ৰিটেন সকলোখিনি এভেইলেবল আছে। বহুত ভাল টিচাৰে তোমালোকক পঢ়ুৱাই আছে, লগতে ফিজিকেল খুব ভালদৰে প্ৰশিক্ষণ দি আছে। অসম পুলিচৰ 5,000 পদত যাতে চাকৰিটো ল'ব পাৰা। জানাই ভেকেঞ্চি বহুত কম আছে, নামতহে 5,000। সেইকাৰণে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি ফিজিকেল ৰিটেন পূৰা জোৰদাৰ প্ৰেক্টিছ মানে পূৰা দিয়ে থকা হৈছে আৰু কিনো ক'ম, তোমালোকে গম পাইছে। মাজত মাত্ৰ যিহেতু 5 মাহ আছে। আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি হৈছে হোজাই ডিষ্ট্ৰিক্টত, আৰু এই একাডেমিত থকা সকলোবিলাক সুবিধা আছে, চিন্তা কৰিব নালাগে। মান্থলি পে'মেণ্টৰ ব্যৱস্থা আছে। পে'মেণ্টৰ খুব কম মূল্যতে আমি গোটেইখিনি ব্যৱস্থা কৰিছোঁ। 10,000 তলত, 10,000 নহয়, 15,000 নহয়, 20,000 নহয়, 10,000 তলতে আছে আমাৰ মান্থলি পে'মেণ্টৰ ব্যৱস্থা। গতিকে তোমালোকে আজিৰ তাৰিখতো আহিব পাৰিবা নৰ্থ ইষ্ট ফিজিকেল একাডেমিত। গোটেইখিনিৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰিব অসম পুলিচৰ গোটেই 5,000 পদৰ বাবে। গতিকে ভালদৰে প্ৰিপেৰেশ্যন কৰা। বৰ বিশেষ একো নকওঁ, খালি নৱেম্বৰ মাহত ইণ্টাৰভিউ হ'বলৈ গৈ আছে। অক্টোবৰ মাহত এডমিট কাৰ্ড, মাজত মাত্ৰ 5 মাহ আছে। গতিকে ভিডিঅ'টো খুব বেছি আজিৰ তাৰিখত শ্বেয়াৰ কৰা।